যুদ্ধৰ শেহতীয়া ডাঙৰ খবৰ এটা হৈছে যে তিনিটা চৰ্তৰ কথা কৈছে ইৰানে ইতিমধ্যে আমি দেখিছো যে কেনেকৈ উভতি ধৰিছে আমেৰিকা আৰু ইজৰাইলে কৰা আক্ৰমণ প্ৰতিহত কৰিবলৈ বা প্ৰত্যাক্ৰমণ কৰিবলৈ ইৰানে অধিক শক্তিশালী ৰূপ এটা দেখুৱাইছে কিন্তু এইবাৰ ইৰানৰ শীৰ্ষ নেতাই কৈছে তিনিটা চৰ্তৰ কথা ইৰানৰ ৰাষ্ট্ৰপতিৰ মুখত শুনা গৈছে তিনিটা চৰ্তৰ কথা আৰু এই তিনিটা চৰ্ত যদি মানি লয় আমেৰিকাই তেনেহলে যুদ্ধ অন্ত পৰিব পাৰে অৰ্থাৎ যুদ্ধ অন্ত পৰিব কিন্তু এই তিনিটা চৰ্ত আৰু এই যে তিনিটা চৰ্ত কোনো মিলিটাৰী অপাৰেশনৰ বা তেনেকুৱা ধৰণৰ চৰ্তত কৈও অধিক এই চৰ্ত কেইটা কিছু আলোচনামুখী বা পলিটিক্যাল বুলি আপুনি ক'ব পাৰে এই মুহূৰ্তত আমি ওয়েস্ট এশিয়া বা পশ্চিম এশিয়াৰ কিছু শেহতীয়া আপডেট লৈ আহিছো প্ৰথমে খুব গুৰুত্বপূৰ্ণ খবৰ এটা দিবলৈ বিচাৰিছো যিহেতু ডোনাল্ড ট্ৰাম্পে শেহতীয়াকৈ এটা ভাষণ দিছে কেণ্টাকিত দিয়া ভাষণটোৰ পৰা এনেকুৱা যেন লাগিছে যে ডোনাল্ড ট্ৰাম্পে একো থিৰাংকৈ ক'ব পৰা নাই কেতিয়াবা ডোনাল্ড ট্ৰাম্পে কৈছে যে আৰু টাৰ্গেট কৰিবলৈ একো নাই প্ৰায় 5000 5500 টাৰ্গেট হিট কৰিছে ইতিমধ্যে ইৰানত আমেৰিকা বা ইজৰাইলে মিলি বিশেষকৈ আমেৰিকাৰ কথা কোৱা যদি যায় তেনেহলে সমান্তৰালকৈ আমেৰিকাৰো ঘাটিবোৰত মিডল ইষ্টৰ গাল্ফ দেশসমূহত থকা ঘাটিবোৰত ইৰানেও উভতি ধৰি আক্ৰমণ কৰিছে এতিয়া ডোনাল্ড ট্ৰাম্পে এনেকৈ শেহতীয়াকৈ এটা মন্তব্য দিছে যে এতিয়া ইৰানত হিট কৰিব পৰা টাৰ্গেটেই নাই ডোনাল্ড ট্ৰাম্পে এনেকৈ দাবী কৰে যে ইৰানৰ যিবোৰ মিলিটাৰী ইনষ্টলেশনছ আছিল ইৰানৰ যিবোৰ মূল ঘাটি সম্পূৰ্ণৰূপে শেষ কৰি পেলোৱা হৈছে মহিমূৰ কৰি পেলোৱা হৈছে কিন্তু তাৰ মাজতে এতিয়া যেন কৰবাত ডোনাল্ড ট্ৰাম্পৰ মুখত যিখিনি এটা এনেকুৱা এটা ভাষ্য যে পৰৱৰ্তী পৰ্যায় কি হ'ব একো কৈ দিবলৈ বিচৰা নাই কোৱাও নাই বা ইংগিতও দিয়া নাই কিন্তু ভাষণত এনেকুৱা এটা ইংগিত যে ইতিমধ্যে যি ধৰণে ভাবিছিল ডোনাল্ড ট্ৰাম্পে যে ৰিজিম চেঞ্জ কৰিব বা হয়তো তাত বহু পৰিৱৰ্তন আনি দিব ইৰানত তেনেকৈ কিন্তু সম্ভৱতঃ আগবাঢ়িব ইৰানৰ বিৰুদ্ধে পৰাদ নাই ডোনাল্ড ট্ৰাম্পৰ আমেৰিকাই বা ইজৰাইলে এতিয়া ইজৰাইলৰ বেঞ্জামিন নেতানয়াহুৰ যদি ভাষ্য চোৱা যায় বেঞ্জামিন নেতানয়াহুৱে কেতিয়াও কিন্তু টাইম ফ্ৰেমৰ কথা কোৱা নাই যুদ্ধ অন্ত কেতিয়া পৰিব যুদ্ধৰ শেষৰ পিনে আমি আহিছো নেকি বা এই ধৰণৰ কথা বতৰা যে যুদ্ধখন আৰু কিমান দিন টানি থাকিব পাৰিব এই ধৰণৰ কথা বতৰা গোটেই বিশ্বত আলোচনা হৈছে কিয়নো গোটেই বিশ্ব প্ৰভাৱ পৰিছে আমি ভাৰততো এই কেইটা দিনত আটাইতকৈ বেছি যেটো আলোচনা হৈছে যে এলপিজিৰ নাটনি কৰবাত সৃষ্টি হ'ব পাৰে নেকি এলপিজিৰ নাটনি সৃষ্টি কৰি একাংশ সুবিধা ল'ব পাৰে নেকি বা সেই ধৰণে চৰকাৰে কঠোৰ নীতি নিৰ্দেশনা বান্ধি দিছে যে কোনেও কৃত্ৰিম নাটনি বা তেনেকুৱা ধৰণৰ নজৰ ৰাখিব চৰকাৰে কোনো ধৰণৰ তেনেকুৱা কাম কাজ কৰিব নোৱাৰিব যিয়ে উৰা বাতৰি বিয়পায় বা যিয়ে ভীতিগ্ৰস্ত কৰে বা এটা অনিশ্চয়তাৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ বিচাৰে কিন্তু সমান্তৰালকৈ ইজৰাইলৰ যদি ভাষ্য চোৱা যায় টাইম বাউণ্ড একো কিন্তু কথা কোৱা নাই ইজৰাইলে কৈছে আমাৰ লক্ষ্য আছে আমি ইৰানৰ বিৰুদ্ধে আক্ৰমণ কৰিছো কিয়নো ইৰানে আমাক শেষ কৰি দিবলৈ বিচাৰে আৰু সেইবাবে আমি আমাৰ লক্ষ্যত উপনীত নোহোৱালৈকে আমি আক্ৰমণ কৰি যাম অৰ্থাৎ বেঞ্জামিন নেতানয়াহুৰ কথা স্পষ্ট ইজৰাইলৰ কথা স্পষ্ট তেওঁলোকে ইৰানক শত্ৰু বুলি ভাবে আৰু ইৰানৰ বৰ্তমানৰ যেটো শাসন ব্যৱস্থা সেই শাসন ব্যৱস্থাটোৰ বিৰুদ্ধে তেওঁলোকে এই ধৰণে যুঁজি যাব বা তেনেকুৱা ধৰণৰ ইংগিত দিছে তাৰ মাজতে কৈ লওঁ যে কোনো ধৰণৰ ইন্ধনৰ নাটনি দেশত হোৱা নাই বুলি পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কৈছে যে এলপিজি আউটপুটটো 28% অধিক কৰা হৈছে এলপিজি আউটপুট আৰু কোনো ধৰণৰ তেনেকুৱা নাটনিৰ সৃষ্টি হোৱা নাই কিন্তু ইয়াৰ মাজতে দুখন জাহাজ আহি ভাৰত পাইছেহি এইবোৰ খবৰ আমি গোটেই দিনটোত আপোনালোকক দি আছো কিন্তু এই যে তিনিটা চৰ্ত অৰ্থাৎ ইৰান যুদ্ধখন কৰবাত এতিয়া শেষ হ'বগৈ নেকি এয়া এনেকুৱা এটা চৰ্ত যেটো চৰ্ত ইৰানৰ ফালৰ পৰা এনেকৈ দিয়া হৈছে যে যদি আমেৰিকা বা ইজৰাইলে যদি এই ধৰণৰ আক্ৰমণ কৰিবলৈ এক প্ৰকাৰ বন্ধ কৰে বা একেবাৰে স্পষ্টকৈ ক'লে যে যি ধৰণৰ বা যি হাৰত ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণ হৈছে ইৰানে এই তিনিটা কণ্ডিশ্যন এনেকৈ দিছে 13 নম্বৰ দিন এতিয়া যুদ্ধখনৰ চাবলৈ গলে ইৰানৰ ৰাষ্ট্ৰপতি মাসুদ পেজেশকিয়ানে কৈছে যে এই তিনিটা ডিমান্ড যদি ইৰানৰ মানি লোৱা হয় তেনেহলে ইৰানে যুদ্ধ বন্ধ কৰিব পেজেশকিয়ানে কৈছে প্ৰথমটো কণ্ডিশ্যন যে ইৰানৰ যেটো লেজিটিমেট ৰাইট অৰ্থাৎ ইৰানৰ নিজৰ যিখিনি অধিকাৰ সেইখিনি ইৰানে পাবই লাগিব
অৰ্থাৎ কথাখিনি কৰবাত নিউক্লিয়াৰ বা পাৰমাণৱিক যিটো তেওঁলোকৰ কাম কাজ বা প্ৰকল্প আছে ইয়াক কেন্দ্ৰ কৰি তেওঁলোকে ক'লে নেকি আৰু ইৰাণৰ লেজিটিমেট ৰাইটছৰ কথা কৈছে ইৰাণৰ লেজিটিমেট ৰাইট আছে সেইখিনি মানিব লাগিব আৰু সেইখিনি সকলোৱে ৰেকগনাইজ অৰ্থাৎ সেইখিনি সকলোৱে স্বীকৃতি দিব লাগিব কথা কৈ এনেকৈ আক্ৰমণ কৰি দিলেই নহব সেইখিনিয়ে বুজাইছে দ্বিতীয়তে বুজাইছে যে যুদ্ধখনে যিমান বা যিখিনি ড্যামেজ কৰিছে ইৰাণত তাৰে ক্ষতিপূৰণ তাৰ ক্ষতিপূৰণ দিব লাগিব ইৰাণক আৰু তৃতীয়তে এটা গ্যাৰান্টি এটা বিচাৰিছে যে দুনাই ভৱিষ্যতলৈকে এই ধৰণৰ অভিযান ইজৰাইল আৰু আমেৰিকাই চলাবলৈ নোৱাৰিব এই তিনিটা চৰ্তৰ কথা কৈছে ইৰাণে আৰু এই তিনিটা চৰ্তৰ কথা স্পষ্টকৈ কৈছে মাসুদ পেজেশকিয়ানে আৰু পেজেশকিয়ান হৈছে ৰাষ্ট্ৰপতি মাসুদ পেজেশকিয়ানৰ এই তিনিটা চৰ্তৰ কিন্তু খুব গুৰুত্ব সহকাৰে লবলগীয়া দিশটো হৈছে ইৰাণে নিজৰ লেজিটিমেট ৰাইটছৰ কথা কৈছে আৰু ইৰাণে ইয়াক অৰ্থাৎ যেটো এটা এক্স হেণ্ডেলত পোষ্ট কৰি পেজেশকিয়ানে ক'লে ইনফ্যাক্ট তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে তেওঁ কথা পাতিছে বুলিও ইতিমধ্যে ক্ৰেমলিনে জনাইছে আৰু ৰাছিয়াৰ ফালৰ পৰা আলোচনাৰ মাজে ডিএস্কেলেশ্যনৰ কথা ৰাছিয়াৰ ফালৰ পৰা কোৱা হৈছে আলোচনাৰ কথা ৰাছিয়াৰ ফালৰ পৰা কোৱা হৈছে আৰু যেহেতু পেজেশকিয়ানে লিখিছে যে তেওঁ ৰাছিয়াৰ সৈতে তেওঁ কথা পাতিছে আৰু ইৰাণৰ কমিটমেন্ট আছে এই গোটেই অংশখিনি ৱেষ্ট এছিয়াৰ গোটেই অংশখিনি বৰ্তমান যেটো এটা অস্থিৰতাৰ সৃষ্টি হৈছে শান্তি স্থাপনৰ প্ৰতি ইৰাণৰ কমিটমেন্ট আছে ইৰাণৰ ৰাষ্ট্ৰপতি হিচাপে তেওঁ কৈছে যে এইখিনি তেওঁ ৰিএফাৰ্ম কৰিছে কিন্তু এই যেটো যুদ্ধৰ যেটো পৰিবেশ যি জুইকুৰা জ্বলিছে ইয়াক শেষ কৰাৰ বাবে আৰু তেওঁ এনেকৈ কৈছে জুইকুৰা জ্বলাইছে ইজৰাইল আৰু আমেৰিকাই এই জুইকুৰা যেনেকৈ জ্বলিছে সেইখিনি জুইকুৰা নোমোৱা অৰ্থাৎ যুদ্ধৰ অন্ত পৰাৰ কথা তেওঁ কৈছে কৰা হ'ব তিনিটা কাৰণৰ বা তিনিটা চৰ্ত মানিলে অৰ্থাৎ ইউএসএ ৰেকগনাইজ কৰিব লাগিব যিখিনি ইৰাণৰ লেজিটিমেট ৰাইটছ অৰ্থাৎ ন্যায্য যিখিনি অধিকাৰ সেইখিনি দিব লাগিব পেমেন্ট হ'ব লাগিব যিখিনি ড্যামেজ কৰিছে ক্ষয়ক্ষতি কৰিছে চাৰিপিনে তাৰে এটা ক্ষতিপূৰণ দিব লাগিব আৰু লগতে ফিউচাৰ এগ্ৰেশন কৰিবলৈ নোৱাৰিব সেইটো এটা খুব গুৰুত্বপূৰ্ণ বিষয় আৰু যেহেতু ইৰাণে পৰিশোধন কৰাৰ কথাটো কৈছে যে ইৰাণে কিমান ইউৰেনিয়াম পৰিশোধন কৰিব সেই বিষয়টোক লৈ কিছু হৰব হৈ পৰা বুলি ক'ব পাৰি এই ভাষ্যখিনিৰ জৰিয়তে অৰ্থাৎ ইৰাণে যেহেতু ইৰাণে কৰিবলৈ বিচাৰে নিজৰ নিউক্লিয়াৰ যিখিনি এক্টিভিটি সেইখিনি বৰ্তাই ৰাখিবলৈ বিচাৰে আৰু তাৰে হয়তো এই লেজিটিমেট ৰাইটছৰ কথা সেইখিনিৰে হয়তো বুজাই দিছে কিন্তু আমেৰিকাৰ ভুল ক'ত হৈ গ'ল আমেৰিকাৰ ভুল ক'ত হৈ যাব পাৰে অৰ্থাৎ আমেৰিকাই কৰবাত ইৰাণক যি ধৰণে ভাবিছিল সেই ধৰণে ইৰাণক হেঁচাত ৰাখিবলৈ বা ইৰাণক চাপত ৰাখিবলৈ নোৱাৰিলে নেকি এই ধৰণৰ আলোচনাও আৰম্ভ হৈ গৈছে ইতিমধ্যে যে হয়তো কৰবাত দুৰ্বল বুলি ভাবিছিল নেকি আমেৰিকাৰ বিষয়টোক লৈ বা আমেৰিকাৰ স্পষ্ট কথা যে ডোনাল্ড ট্ৰাম্পে ঘৰুৱাভাৱেও কিন্তু এই যুদ্ধখনৰ বাবে কিছু সমালোচনাৰ সন্মুখীন হৈছে আৰু কিছু হয়তো তেওঁ সন্মুখত নিৰ্বাচনো আছে আমেৰিকাত তেওঁলোকৰ অকণমান নিৰ্বাচনৰ পদ্ধতিটো বেলেগ যদি বা ইয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচন নহয় কিন্তু তেওঁলোকৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ মাজৰ এটা অংশ খুব শীঘ্ৰে আহি আছে আৰু তেনে পৰিপ্ৰেক্ষিতত ইয়ে কৰবাত নেতিবাচক প্ৰভাৱ এটা পেলাব পাৰে নেকি আমেৰিকা ডোনাল্ড ট্ৰাম্পে যেতিয়া শাসনলৈ আহিছিলে বেলেগৰ যুদ্ধ আমাৰ বাবে নহয় আমি মেক আমেৰিকা গ্ৰেট এই ধৰণৰ কথা বতৰাখিনি কৈছিলে অৰ্থাৎ আমেৰিকা ফাৰ্ষ্ট এটা তেওঁৰ মটো আছিল কিন্তু অগ্ৰাধিকাৰ সেই বিষয়টোক দিয়া পিছত আমেৰিকাৰ এই ধৰণৰ যেটো আক্ৰমণ হ'ল আৰু আমেৰিকাৰ অৱশ্যে যুক্তি দেখুৱাই আহিছে যে ইৰাণে সদায় আমেৰিকাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে আনকি ডোনাল্ড ট্ৰাম্পৰ প্ৰতিও ভাবুকি ইৰাণৰ পৰা আছিল তেনেকুৱা ধৰণৰ আমেৰিকাৰ যুক্তি দেখুৱাই আহিছে যদিও ইৰাণক অধিক দুৰ্বল বুলি আমেৰিকাই কোট ভাবিলে আৰু কি হ'ব পাৰে আলোচনা বিভিন্ন ধৰণেৰে হৈছে যে ডোনাল্ড ট্ৰাম্পে হয়তো পাঁচটা কথা হয়তো বা ডোনাল্ড ট্ৰাম্পৰ আমেৰিকা হয়তো পাঁচটা কথা ইমান গুৰুত্ব সহকাৰে লোৱা নাছিল যেটো যেনে হয়তো কৰবাত ইৰাণক আন্ডাৰ এষ্টিমেট কৰি লৈছিল ইৰাণক হয়তো এই ধৰণে ইৰাণ হাজু হৈ আছে বুলি হয়তো কল্পনা কৰা নাছিল দ্বিতীয়তে হয়তো ইৰাণে এই ধৰণে যে মিসাইল আক্ৰমণ কৰিব সেইখিনি কথা হয়তো কৰবাত ভবা নাছিল তাৰ উপৰিও আমেৰিকা বহুতে ক'বলৈ বিচাৰে যিসকলে জিঅ'পলিটিক্সৰ এই কেইটা দিনত আমি দেখিছো যে বহু বিষয় বা বহু এনালিস্টে মন্তব্য কৰি আছে তেওঁলোকে এনেকৈ ক'বলৈ বিচাৰে যে আমেৰিকাই কৰবাত ৰিজিম চেঞ্জ কৰিম বুলি বিচাৰিছিলে কিন্তু ৰিজিম চেঞ্জ কৰাটো বা সম্পূৰ্ণৰূপে শাসন ব্যৱস্থা কিনো আয়াতুল্লাহ আলী খামেনিৰ মৃত্যু ঘটিল কিন্তু তাৰ পিছতে তেওঁৰ পুত্ৰ মুস্তাফা খামেনি সেই একে ব্যৱস্থাৰে তেওঁ সৰ্বোচ্চ নেতাগৰাকী হ'ল অৰ্থাৎ ৰিজিম চেঞ্জ কৰি দিম বুলি যেটো ভাবিছিলে সেয়া হয়তো
তেনেকৈ হয়তো নহল আৰু সম্ভৱতঃ কৰবাত মিসজাজ কৰিলে নেকি আমেৰিকাই যে ইৰানে কিমান শক্তিশালী ৰূপত উভতি ধৰিব পাৰিব হয়তো তাক তলকিবলৈ নোৱাৰিলে নেকি বা হয়তো আন্দাজ কৰাত ভুল হৈ গল নেকি আমেৰিকাৰ এই ধৰণৰ এটা প্ৰশ্ন এটা প্ৰসংগ এটা আলোচনা কৰা হৈছে সমান্তৰালকৈ এটা অইল মাৰ্কেটত যে ইমান বৃহৎ এটা প্ৰভাৱ পৰি যাব খুব কম দিনৰ ভিতৰতে $100 ওপৰত গৈছে প্ৰতি বেৰেলত তেনেকুৱা এটা প্ৰভাৱ পৰিব বুলি হয়তো ইনিশিয়েল কিবা এটা হ'ব তাৰ পিছত আকৌ ষ্টেবিলাইজ হৈ যাব তেনেকৈ হয়তো আমেৰিকাই ভাবিলে নেকি যাৰ পৰিপ্ৰেক্ষিতত এতিয়া দেখা গৈছে যে এক্সিট প্ল্যান কি হ'ব পাৰে এই যুদ্ধখনৰ এক্সিট প্ল্যান বা যুদ্ধখন শেষ কৰি ওলাই অহাৰ প্ল্যানো কিন্তু আমেৰিকাৰ হাতত তেনেকৈ নাই ডোনাল্ড ট্ৰাম্পৰ ভাষ্য যদি চোৱা যায় ডোনাল্ড ট্ৰাম্পৰ ভাষ্য কিন্তু কেতিয়াবা ৰিজিম চেঞ্জৰ কথা কৈছে কেতিয়াবা ইৰাণত লক্ষ্য ইতিমধ্যে তেওঁলোকে জয় হৈছে তেনেকৈ কৈছে যে লক্ষ্যত আমি উপনীত হৈছোহি কিন্তু যুদ্ধখন আমি যুঁজি থাকিব লাগিব এই ধৰণৰ ভাষ্য তেওঁ দিছে অৰ্থাৎ বা ইয়াৰ পিছত আলোচনা একেবাৰে নকৰো বুলি কৈছে কিন্তু এক্সিট প্ল্যান কি হ'ব যুদ্ধটো এদিন নহয় এদিন অন্ত পৰিব লাগিব কিন্তু সেই অন্ত পৰিবলৈ কি ধৰণে নেগোচিয়েট কৰিব নেগোচিয়েচনৰ দুৱাৰ জানো মুকলি আছে খোলা জানো আছে এই ধৰণৰ আলোচনাখিনিও কৰবাত নহয় কৰবাত হৈছে মুঠৰ ওপৰত কৰবাত ষ্ট্ৰেটেজিক্যালি যিমানখিনি হাজু হৈছিলে ইৰাণক লৈ যি ধৰণৰ হয়তো পৰিকল্পনা আছিল আমেৰিকাৰ তাত কৰবাত অকণমান খেলিমেলি হ'ল নেকি এই ধৰণৰ আলোচনাও কিন্তু হৈছে নোহোৱা নহয় কিয়নো ইৰাণে এইবাৰ সৰ্বশক্তি প্ৰয়োগ কৰি উভতি ধৰিছে যদিও বা ইৰাণৰ আন কেইখনমান দেশো মধ্যপ্ৰাচ্যৰ আন বহুতো দেশ ইৰাণৰ খঙৰ কবলত পৰিছে যেনে UAE কক সৌদি আৰব কক ওমান কক বাহৰেইন কক সকলোতে ক্ষয়ক্ষতি হৈছে মানুহৰ মৃত্যু ঘটিছে তেনে পৰিপ্ৰেক্ষিতত ইৰাণে আৰু অধিক শত্ৰু চপাই লৈছে তেনেকুৱা বুলিও ক'ব পাৰি কিন্তু এটা কথা নিশ্চিত যে আমেৰিকাৰ সন্মুখত এই তিনিটা চৰ্ত যে ইৰাণে বান্ধি দিছে এই চৰ্তকেইটা আমেৰিকাই যে মানি ল'ব সেয়া কিন্তু ইমান সহজ কথা নহয় কিয়নো আমেৰিকাই মানিলে ইয়াৰ পূৰ্বে হয়তো মানিলেহেঁতেন 12 দিনীয়া যুদ্ধৰ পিছত আকৌ আলোচনা আৰম্ভ কৰিছিলেহে কিন্তু আলোচনা ভালদৰে আগবাঢ়িবলৈ নিদিলে আলোচনা আৰম্ভ কৰাৰ পূৰ্বে আমেৰিকাই ইৰাণত পোনপটীয়াকৈ আৰম্ভ কৰি দিলে অভিযান আৰু তাৰ পৰিপ্ৰেক্ষিততে আজিৰ তাৰিখতে 13 দিনীয়া যুদ্ধখন 13 দিন বুলি ক'ব লাগিব এই যুদ্ধখন এনেকৈ 13 দিন পাৰ কৰি চলি আছে আৰু 13 দিনীয়া এখন যুদ্ধই বিশ্বৰ ইতিমধ্যে যথেষ্টখিনি ক্ষতি কৰিছে এতিয়া ইৰাণে সদায় কৈ আহে আমি নিউক্লিয়াৰ ৱেপন আমি নবনাও আমেৰিকা সদায় কৈ আহে নিউক্লিয়াৰ ৱেপনেই বনাবলৈ বিচাৰি আছে ইৰাণে সদায় কয় আমাৰ দায়িত্ব আছে আমি ইউৰেনিয়াম পৰিশোধন কৰিম আনকি ইৰাণৰ সেই যিখিনি এনৰিচড ইউৰেনিয়াম সেইখিনি ক'ত লুকাই থৈছে কৰবাত কোৱা হয় যে ইস্পাহানতে প্ৰায় 200 কেজি মান ইউৰেনিয়াম লুকাই ৰাখিছে বাকি আৰু কৰবাত বাকিখিনি আছে কিন্তু এই ইউৰেনিয়ামক লৈ বা নিউক্লিয়াৰ ৱেপন ইৰাণে নবনাও বুলি কয় যদিও কিন্তু কয় যে আমি আন বাকিবোৰ পাৰপাজৰ বাবে সিভিলিয়ান পাৰপাজৰ বাবে আমি ইউৰেনিয়াম পৰিশোধন কৰি গৈ আছো নিউক্লিয়াৰ ইউৰেনিয়াম এনৰিচমেন্ট কৰি গৈ আছো কিন্তু তাৰ বাহিৰে ৱেপন বনাবলৈ আমি নিবিচাৰো বাৰে বাৰে এইখিনি কথা আমি কৈ আহিছো কিন্তু আমেৰিকাই সেই ধৰণে নাভাবে আৰু ইজৰাইলে সদায় বৰ্তমানৰ যেটো আয়াতোল্লাৰ নেতৃত্বত থকা ইৰাণ সদায় এই ইৰাণৰ শত্ৰু বুলি ভাবে আৰু ইজৰাইলেও যেতিয়ালৈকে তেওঁলোকৰ লক্ষ্য পূৰণ নহয় তেতিয়ালৈকে এই যুদ্ধখন চলি যাব ধৰণৰে কথা বতৰা কৈ আহে মুঠৰ ওপৰত যিমানেই দিন বাকৰিব জটিল সিমানেই হ'ব গোটেই বিশ্বৰ বাবে এই মুহূৰ্তত এই যুদ্ধখন অন্ত পৰিলে হয়তো মাৰ্কেট কিছু ষ্টেবিলাইজ হ'ব হয়তো তেলৰ বজাৰৰ যেটো বৰ্তমানৰ ভয়ংকৰ অনিশ্চয়তা তাৰ উপৰিও ষ্ট্ৰেইট অফ হৰমুজক লৈ যি ধৰণৰ অনিশ্চয়তা এই ধৰণৰ ডাঙৰ প্ৰশ্ন হৈ যাব যুদ্ধ যিমানেই দীঘলীয়া হ'ব কথাখিনি সেয়াই যে জটিলতা বাঢ়িব যুদ্ধ কেনেকৈ অন্ত পেলাব পাৰি সেই কথাটো হয়তো দুয়োটা পক্ষৰ বহু সেকশন ইতিমধ্যে ভাবিবলৈ হয়তো আৰম্ভ কৰিছে কিন্তু কি হ'ব আগন্তুক কেইটামান দিনলৈকে হয়তো কোনেও ক'বলৈ নোৱাৰে আমি আপডেট আপোনালোকৰ বাবে লৈ আনি থাকিম কি ধৰণৰ বৰ্তমানৰ পৰিস্থিতি মধ্যপ্ৰাচ্যত কি ধৰণে কথা বতৰাবোৰ আগবাঢ়িছে বাকি গালফ দেশসমূহৰ প্ৰতিক্ৰিয়া কি সকলোখিনি আমাৰ পেজত উপলব্ধ হৈ আছে আমাৰ যদি আপুনি পেজ ফলো কৰে আৰু সমান্তৰালকৈ আমি টিভিৰ পৰ্দাটো গোটেইখিনি আপডেটেড নিউজ আমি আপোনালোকৰ বাবে আগবঢ়াই থাকিম এই মুহূৰ্তত বিদায় লৈছো নমস্কাৰ